নমস্কাৰ ফ্ৰেন্ডছ, নতুন এটা ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনালো। হয় ফ্ৰেন্ডছ, আজি এটা ডাঙৰ অৰ্থাৎ এটা ভাল খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আপোনালোকে সকলোৱে চিনি পায় অসমৰ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া। এই বৰষা ৰাণী বিষয়াৰ কথা সকলোৱে গম পায়। অসমৰ এজন যুৱক, নাম হৈছে ভাস্কৰ বৰুৱা। এই ভাস্কৰ বৰুৱাৰ লগত বৰষা ৰাণী বিষয়াই বিবাহপাশত আবদ্ধ হৈছিল 2021 চনৰ 24 ফেব্ৰুৱাৰীত। আৰু তাৰ পিছতেই দুয়োজনে সপোন দেখিছিল আৰু দুয়োজনে সপোন দেখি আগুৱাই গৈছিল জীৱনত। কিন্তু ইমান দিনে তেওঁলোকৰ কোলাত কোনো ধৰণৰ সন্তান তেওঁলোকে পোৱা নাছিল যদিও এতিয়া অৱশেষত তেওঁলোকৰ সংসাৰলৈ প্ৰথমটি কন্যা সন্তানৰ আগমন ঘটিছে। হয় ফ্ৰেন্ডছ, এটা ভাল খবৰ। এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক যাতে বৰষা ৰাণীৰ এই খবৰটো অসমৰ প্ৰত্যেকজন তেওঁৰ নেটিজনে গম পায়, অসমৰ প্ৰত্যেকজন জনতাই যাতে এই কথাটো গম পায়। আমিও আছামিজ টিভি ইউটিউব চেনেলৰ তৰফৰ পৰা বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাক আমি আমাৰ চেনেলৰ পৰা অশেষ ধন্যবাদ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ যি সন্তান তেওঁলোকে লাভ কৰিছে, এই সন্তানৰ পৰা তেওঁলোকে যাতে অনাগত দিনত আৰু সুখে শান্তিয়ে তেওঁলোকৰ সংসাৰত জীয়াই থাকিব পাৰে, সংসাৰ তেওঁলোকে চলাই নিব পাৰে, তাৰে কামনা কৰিম। ফ্ৰেণ্ডছ, আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে যিটো আপোনালোকক খবৰ দিলোঁ, এই খবৰ আপোনালোকৰ মনটো বাৰু কেনেকুৱা কৰি তুলিছে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আপোনালোকেও শুভেচ্ছা জনাওক এই ভিডিঅ'টোৰ কমেণ্ট বক্সত। পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহিছোঁ, ধন্যবাদ। জয় আই অসম, জয় হিন্দ। আৰু নাপাহৰিব এই ভিডিঅ'টো আপোনালোকে এটা লাইক কৰি দিবলৈ আৰু এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিবলৈ। ধন্যবাদ।